হওক প্ৰথমে কেইটামান ভিডিঅ' ক্লিপ আমি চাই লওঁ, তাৰপিছত মোৰ যিখিনি কথা আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই জন্য নরেন্দ্র মোদী যদি অতি তাড়াতাড়ি হামলা বন্ধ না করে তাহলে বাংলাদেশে আমরা হিন্দুদেরকে নিরাপদে থাকতে দেব না। পশ্চিম বাংলায় যদি মুসলমানেরা নিরাপদে না থাকে, বাংলাদেশি হিন্দুদেরও নিরাপদে থাকতে দাও। বাংলাদেশ সরকারের অনেক দায়িত্ব আছে, অনেক দায়িত্ব আছে। ভারতকে হুমকি দেওয়া হোক যে তাদের সাথে বাণিজ্যিক সম্পর্ক আমরা কাট আপ করব, এবং পশ্চিম বাংলায় যদি মুসলমানেরা নিরাপদে না থাকে, বাংলাদেশি হিন্দুদেরও নিরাপদে থাকতে দাও। পশ্চিমবঙ্গের মুসলমানদের উপর জুলুম অত্যাচার বন্ধ না হয়, যদি পশ্চিমবঙ্গের মুসলমানদেরকে তাদের স্বাভাবিক জীবনের নিশ্চয়তা না হয়, তবে 51 কোটি মুসলমানের এই দেশ বাংলাদেশ থেকে এমন খরস্রোত শুরু হবে, সেই খরস্রোতে ভারতবর্ষ নামের একটি দেশ ভেসে মানচিত্র থেকে মুছে যাবে। নিশ্চয় ইতিমধ্যে আপোনালোকে গম পাইছে যে এই কুকুৰবোৰ একচুৱেলি বাংলাদেশৰ, ইহঁতৰ বাবে বাংলাদেশখন বৰবাদ হৈছে, এইটো জামাতৰ লগত। তো পশ্চিমবংগ আৰু অসমত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা এই এছাম কুকুৰবোৰৰ কেৰচিন তেল বুজে নহয়, কোনোবাই টিকাত ঢালি দিয়াৰ নিচিনা হৈছে। সিহঁতৰ ইমান জ্বলি আছে যে সিহঁতে আবল তাবল বকা আৰম্ভ কৰি দিছে। আচলতে সিহঁতৰ কোনো অকাত নাই। সিহঁতে বাংলাদেশত একচুৱেলি এইটো কাৰণটো আপোনালোকে বুজিব যে বাংলাদেশখন ইছলামী ৰাষ্ট্ৰ কৰাৰ বাবে জামাতে যোজা চলাইছে, কিন্তু তাত চৰকাৰ পৰিৱৰ্তন হ'ল, সিহঁতেও ভোট খেলিছে, জিকিব নোৱাৰিলে, তাত মেজৰিটি লৈ চৰকাৰ বনালে এই আপোনাৰ খালেদা জিয়াৰ পুত্ৰ। তো সেইবাবে সিহঁতে এইপিনেও নাপালে, আৰু পশ্চিমবংগৰ পৰা কিবা এটা সিহঁতৰ গোপন সম্পৰ্ক আছিল, যাৰ ফলত পশ্চিমবংগৰ ৰাস্তাটো বন্ধ হ'ল, যাৰ ফলত মানে সিহঁতৰ ইমান জ্বলিছে যে এই জ্বলি থকা বিষয়টো এতিয়া বিস্ফোৰণ ৰূপে ওলাই আছে। সিহঁতৰ অকাত একো নাই। সিহঁতে কৈ আছে নহয় যে বাংলাদেশত পৰা আমি অমুক যাম তমুক যাম। সিহঁতে আহিলে না এটা কৈ সিহঁতৰ ঠেং ভৰিটো কাটি বাংলাদেশৰ সীমানাৰ এইপিনে পেলাই দিয়া হ'ব। ডিফেন্স নালাগে ভাৰতৰ জনগণে, আৰু ভাৰতৰ মুছলমান সম্প্ৰদায়ো নালাগে, হিন্দু সম্প্ৰদায় যিসকল আছে, সনাতনী আছে, তেওঁলোকে বৰ্ডাৰত থিয় হৈ থাকিব। সিহঁতে কোন পিনৰ পৰা সোমায়, যিবিলাকে সোমাব নহয় হাত ভৰি কাটি দি সিহঁতক পিছপিনত এই বাংলাদেশতে আকৌ পেলাই দিম পিছপিনৰ পৰা। সনাতনীসকলে ৰেডি হৈ আছে। এই কুকুৰৰ পোৱালিবোৰ কি আছিলে জানে, সেই কাটাটাৰৰ সেই পাৰৰ পৰা ভুকাব, আৰু আমাৰ যিসকল ভাৰতত বা পশ্চিমবংগ বা অসমত মুছলমানসকল আছে, শান্তিত আছে, সেইসকলক উত্তেজিত কৰাৰ প্ৰয়াস চলাব। সিহঁতে একো নাজানে এইপিনে কি হৈ আছে, সিহঁতে একো নাজানে। সিহঁতে কিছুমান খবৰ, কাৰণ সিহঁতৰ এজেণ্ট আছে নহয়, এই এজেণ্টবোৰে সিহঁতক আবল তাবল কিছুমান ইনফৰ্মেশ্যন দিয়ে, যাৰ ফলত তাৰ পৰা আনুমানিকভাৱে সিহঁতে এইবোৰ আলোচনা কৰে। তো যদি কোনোবা দিন সিহঁতে এই কাটাটাৰটো উলংঘা কৰাৰ চেষ্টা কৰে ভাৰতবৰ্ষত, তেনেহ'লে সিহঁতে নাজানে সিহঁতৰ পৰিণাম কি হ'ব। আৰু সিহঁতৰ খুব সময় চাপি আহিছে। পাকিস্তানত যেনেকুৱা হৈ আছে, কোনোবা অজ্ঞাত ব্যক্তিয়ে গৈ কাকোবা বম্বি উৰাই দিয়ে, গুলি মাৰি দিয়ে, বজাৰে ঘাটে মছজিদৰ ভিতৰত সোমাই মাৰি দিয়া আহে। এই বাংলাদেশৰ পৰিণাম কিছুদিন পিছত এনেকুৱাই হ'ব। এইটো লিখি ৰাখক। এই যিবোৰ ভুকাই আছে নহয় সামাজিক মাধ্যম বা মিডিয়াৰ সন্মুখত, কোনোবা দিন শুনিব এটাকৈ মৰি আছে, কোনোবা অজ্ঞাত ব্যক্তিয়ে সিহঁতক মাৰি থৈ পেলাই থৈ গুচি গৈছে। এই বাংলাদেশৰ কুকুৰবোৰ শুনি লওক কথাটো। তহঁতে এই জামাতৰ লগত না, জামাতৰ কি ক'ম আৰু, বেয়া ভাষা নকওঁ আৰু ছ'চিয়েল মিডিয়াত, তহঁতৰ বিশাল জ্বলি আছে পিছপিনটো না, ঠাণ্ডা হৈ যাব। আহিবি, আমাৰ প্ৰৱেশ কৰাৰ চেষ্টাটো কৰিবি, এটা ভৰি দিব পাৰা নেকি অলপ চাই ল'বি। তহঁতে ভাবিছা যে ভাৰত মনে মনে বহি আছে, সিহঁতে একো নকয়, নক'বতো। তহঁতৰ নিচিনা কুকুৰৰ লগত ভাৰতবৰ্ষে ভুগিব নেকি? মোৰো এটা অনুৰোধ, ভাৰতবৰ্ষ অসম বা পশ্চিমবংগত যিসকল মুছলমান সম্প্ৰদায় আছে, সেইসকলে কিন্তু এনেকুৱা বক্তব্য বিৰোধ কৰিব। নহ'লে ভাৰতবৰ্ষৰ বেলেগ ধৰ্মাৱলম্বীয়ে ভাবিব যে আমাৰ ভাৰতৰ বা পশ্চিমবংগ আৰু অসমৰ মুছলমানসকলে কিয় উত্তৰ নিদিয়ে। এটা বেলেগ ধৰণৰ চিন্তা ভাৱনা উৎপন্ন হ'ব পাৰে। আমাৰ ভৰসা আছে, ৰাষ্ট্ৰপতি যিবোৰ আমাৰ দেশত মুছলমান সম্প্ৰদায় আছে, তেওঁলোকে নিশ্চয়কৈ বাংলাদেশৰ এনেকুৱা এই কুকুৰৰ ভোগানীবোৰক থামাবলৈ প্ৰয়াস কৰিব, আৰু নিজৰ বক্তব্যৰে কৈ দিব যে আমাৰ ভাৰতবৰ্ষত আমি ৰাষ্ট্ৰপতি, আমি বাংলাদেশৰ এটা অভদ্ৰ এই জামাতৰ নিচিনা সংগঠনক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। ধন্যবাদ।